Good evening everyone. আজি তোমালোকক মই ৰয়্যালটি চেপ্টাৰটো বুজাই দিম হা ৰয়্যালটি চেপ্টাৰত তো ডিটেইলছ বুজাই দিম ভিডিওটো একদম লাষ্টলৈকে ধ্যান দি শুনি থাকিবা তো ৰয়্যালটি পুৰা কনসেপ্ট ক্লিয়াৰ হৈ যাব তো ফাৰ্স্ট আমি জানিলো ৰয়্যালটি কি বস্তু হয় সো ৰয়্যালটি তোমালোকে ৰেন্ট চাগে শুনিছা ৰেন্ট তো ৰেন্ট ওয়ার্ডটো কত শুনা আমি যদি ঘৰ বিলাক ভাড়া দিও হয়নে তো ঘৰ মাটি বিলাক ভাড়া দিলে কি হয় ল্যান্ড যদি ভাড়া দিয়া তো তুমি ৰেন্ট পাবা ঘৰ ভাড়া পাবা হয়নে বা ঘৰ ভাড়া দিবা তো সিমিলার এই ল্যান্ড বিল্ডিংৰ বাহিৰে বেলেগ বস্তু যদি তুমি ভাড়াত দিয়া যেনেকুৱা তোমাৰ কলিয়েৰি আছে হয়নে নাই মাইন্স আছে আনহলে পেটেন্টস আছে এইবিলাক যদি ভাড়া দিয়া তেতিয়া তুমি যোনটো পাবা নহয় হয় তুমি পাবা নহলে তুমি দিব লাগিব তেতিয়া আমি এটো কি বুলি কও ৰয়্যালটি বুলি কও ক্লিয়াৰ তো ৰয়্যালটি এটা পিৰিয়ডিক পেমেন্ট হয় হেতু তোমাৰ পিৰিয়ডিক ধৰা পেমেন্ট কৰিব লাগিব অন যিমানখিনি আমি আউটপুট বা ৰিসোৰ্স এক্সট্ৰাক্ট কৰিম ল্যান্ডলৰ্ডৰ ওনাৰৰ যিখিনি মানে এসেটছৰ পৰা তো ইয়াতে চোৱা কি লিখা আছে ৰয়্যালটি ইজ এ পিৰিয়ডিক পেমেন্ট মেড বাই ওয়ান পাৰ্টি কল দা লেসি লেসি মানে এটো ভাড়াটিয়া টেনেন্ট জুনে মানে লব আৰু তুমি ধৰা কাৰবাৰ পৰা ধৰা হি কি কলিয়াৰে এটা যদি ভাড়াত লৈছা তো তাৰ পৰা তুমি কোল ফাইন কৰি কিনি তো হি মালিকজনক তুমি এটা এমাউন্ট দি থাকিব লাগিব তো দা অ্যানাদাৰ পাৰ্টি ইজ কল লেছৰ বা এটো ল্যান্ডলৰ্ড বুলি কব পাৰা ইউজিং এন এসেট কিয় দিবা তুমি কিয়কি তাৰ পৰা তুমি এসেট ইউজ কৰিছা বা তাৰ পৰা ৰিসোৰ্স লৈছা ৰিসোৰ্স মানে কি যেনে কলিয়াৰি হয় তো কয়লা উলাই আছে তো কয়লাৰ এগেইনষ্টত তুমি তাকটো দিবই লাগিব না তো হেতু কোৱা হয় ৰয়্যালটি হয়নে তো নরমালি এটো কি এনেকে পেড কৰো জানানে এটো পেড কৰা যায় পার্সেন্টেজ অফ ৰেভিনিউ ইউনিটস প্ৰডিউসৰ ওপৰত বেস কৰি দিব পাৰা যিমানটা প্ৰডিউস কৰিবা হয়নে যিমানটা ইউনিট প্ৰডিউস কৰিবা তাৰ ওপৰত দিব পাৰা আৰু নহলে এটা ফিক্সড এমাউন্ট ডিপেন্ডিং অন দা এগ্ৰিমেন্টত যদি বলে ফিক্সড এমাউন্ট এটা কৰি ৰাখিছা কি ইমান টকা মিনিমাম দিবাই তো হেতু বেসিছত হ'ব পাৰে তো আমি যদি টাইপছৰ ফালৰ পৰা চাও তেতিয়া হলে ৰয়্যালটিৰ কি টাইপছ আছে জানে এটা হল মাইনিং ৰয়্যালটি পেটেন্ট ৰয়্যালটি আৰু কপিৰাইট ৰয়্যালটি ঠিক আছে তিনটা মাইনিং ৰয়্যালটি কি হয় কৈছে মাইনিং কোম্পানী বিলাক যে আছে তো হিয়তে কি কৰে পেজ দা ল্যান্ড ওনাৰ্স ফৰ দা এক্সট্ৰাক্টিং কোল আইৰন আদাৰ মিনাৰেলস তো এইবিলাক মাইনিং কোম্পানী বিলাক কি কৰে মাটিৰ পৰা তোমাৰ হে উলিয়ায় কোল বা আইৰন এইবিলাক উলাই কিনি যোন ওনাৰ্স থাকিব হিয়তক এটা এমাউন্ট পে কৰে পাৰ টন ওয়াইজ দিব পাৰে হয় নাই তো হেবিলাকক কোৱা হয় মাইনিং ৰয়্যালটি আৰু পেটেন্ট ৰয়্যালটি কি থাকে পেটেন্ট ৰয়্যালটি নরমালি ম্যানুফ্যাকচারিং আর্টিকেলসৰ ওপৰত থাকে ম্যানুফ্যাকচারিং আর্টিকেলস মানে হল যিকোনো ধৰা মেশিন ৰিলেটেড প্ৰডাক্ট হ'ব পাৰে তো তাৰ যদি পেটেন্ট কৰা থাকে তো যোনটো মেইন ওনাৰ হয় যোনে ইনোভেশন কৰি বনাইছিলে সেই মেশিনটো তেতিয়া হলে সেই ওনাৰজনক এটা এমাউন্ট দিব লাগে এটো কোৱা হয় তো এটো কি হয় রাইট টু ইউজ দা সার্টেন পেটেন্টস ফৰ দা ম্যানুফ্যাকচার অফ দা আর্টিকেল ফৰ সেল তো এটো সেল বেসতো হ'ব পাৰে প্ৰডাকশন বেসতো হ'ব পাৰে আৰু এটা থাকে কপিৰাইট ৰয়্যালটি কি জানা ইট ইজ এ রাইট টু পাবলিশ টু সেল বুকস আন্ডাৰ দা কপিৰাইট তো নরমালি বুকস গান এইবিলাকত মুভি এইবিলাকত কপিৰাইট লাগে তোমালোকে জানাই তো তাৰে ওপৰতো যদি ভাড়া হিচাপত পে কৰিব লগা থাকে তেতিয়া হলে এটো আমি কি বলম কপিৰাইট ৰয়্যালটি বুলি কম ক্লিয়াৰ মাইনিং আৰু পেটেন্ট যোনটো আছে না ৰয়্যালটিজ আর পেয়েবল অন দা বেসিস অফ দা প্রোডাকশন এটো মত ৰাখিবা এটো প্রোডাকশন বেসত যিমান প্রোডাকশন হ'ব সিমান দি থাকিলে হ'ল বাট কপিৰাইটটো কিন্তু সদায় সেলছৰ ওপৰত ডিপেন্ড কৰিব এক্সাম্পল লৈ লোৱা মই এখন বুকস লিখিলো তো বুকসটো লিখি ললো কিন্তু পাবলিশ কোনে কৰিব পাবলিশাৰে কৰিব তো পাবলিশাৰৰ লগত মোৰ কন্টাক্ট কি থাকিব জানানে কি পাবলিশাৰৰ লগত মোৰ 10 ইয়াৰ্ছৰ কন্টাক্ট হৈছে ধৰা 10 ইয়াৰ্ছত কি যিমান বুক সেল কৰিব পাবলিশাৰ জনে মোৰ বুকস মানে তো হিমান মোক পাৰ পিস কে ধৰা 10 रुपीस কে দি থাকিব তো দ্যাট মিন্স এটো কিহৰ ওপৰত হৈছে সেলছৰ বেসিছত হৈছে আৰু মাইনিং আৰু পেটেন্ট কিন্তু আকৌ কি বেসিছত হয় জানানে প্ৰডাকশন বেসিছত হয় এটো ক্লিয়াৰ হৈ গল তো এতিয়া আমি আহো মিনিমাম ৰেন্ট কি হয় সো মিনিমাম ৰেন্ট হল এটো এটা মিনিমাম এমাউন্ট পে কৰিব লাগিব এটো লেসিয়ে পে কৰে কাক জানানে ল্যান্ডলর্ড মানে লেছৰক পে কৰে লেছৰ হল ওনাৰজন তো ওনাৰজনে কি কৰে ওনাৰজনে এটো মিনিমাম ৰেন্ট এগ্ৰিমেন্টত কিয় লিখে জানানে কিয়কি মিনিমাম ৰেন্ট থাকিলে তেতিয়া মালিকৰ ৰিস্ক নাথাকে মালিকজনে কি জানে এটা এমাউন্ট ফিক্স পাবই পাব ধৰা তুমি ভাবাচোন তুমি কাৰো পৰা এটা কলিয়াৰি ভাড়াত ললা তুমি এটা কোম্পানী হয় তো মালিকজনৰ যদি তুমি ধৰা এক বছৰ কামে নকৰিলা তো মালিকক 1 টকাও নিদিবা তো মালিকৰটো গ্ৰেট লস হৈ যাব হেইটোৰ পৰা বাচিবৰ কাৰণে ল্যান্ডলৰ্ড বিলাক এটা কি কৰে ফিক্সড এমাউন্ট থৈ দিয়ে কি হেতক মিনিমাম ইমান টকা লাগিবই লাগিব হয়নে তো ইয়াৰ পৰা আমি প্ৰথমতে চাই লো ইয়াৰ মিনিং হিচাপত কৈছে মিনিমাম এমাউন্ট হুইচ ইজ পেয়েবল পিৰিয়ডিক্যালি বাই দা লেসি টু দা লেছৰ তো ভাড়া দিয়ে মানে মালিকক দিব লাগিব ইজ নন এজ মিনিমাম ৰেন্ট তো এটো আৰু বেলেগ নাম এটা আছে ল্যান্ড এটো ডেড ৰেন্ট বুলিও কোৱা হয় তো তোমালোকে জানা ডেড ৰেন্ট বুলি ক'ব পাৰা আৰু নহলে তোমাৰ আৰু এটা এনেকৈ মত ৰাখিব পাৰিবা এটো কি কাৰণে প্ৰভাইড কৰা জানা এটো এটা এসুৰেন্স হয়
কাৰ এচুৰেঞ্চ কোৱাচোন মালিকে পইচা পাবই তাৰ ইনকামটো মানে একদম চিয়'ৰ কৰি থৈ দিয়ে তো সেইটোৱে মিনিমাম ৰেণ্ট ৰাখে আৰু কণ্ডিশ্যনত আৰু ইন কেছ যদি ষ্ট্ৰাইক থাকে কেতিয়াবা লকআউট থাকে চাবচোন ষ্ট্ৰাইক লকআউট লেবাৰবিলাকে ষ্ট্ৰাইক কৰি দিছে বা তোমাৰ ফেক্টৰীটো বন্ধ হৈ আছে তো তেতিয়া কাম হ'ব নেকি নহ'ব বন্ধ হৈ থাকিব তো ইন ডেট কেছ মিনিমাম ৰেণ্ট যোনটো ফিক্স কৰা থাকে বছৰি সেইটো কিবা কাৰণত আপ এণ্ড ডাউন কৰিব পাৰি আদাৰৱাইজটো অপশ্যন নাথাকে এতিয়া আমি আহোঁ শ্বৰ্ট ৱৰ্কিং মানে কি তো মিনিমাম ৰেণ্টটো গমেই পালা মিনিমাম পইচা দিবই লাগিব কিন্তু ভাবাচোন তুমি ইমান প্ৰডাকশ্যন কৰাই নাই বাট মালিকক দিব লাগিব বেছিকৈ তো তোমাৰ পকেটৰ পৰা এক্সট্ৰা এমাউণ্ট এটা গৈ আছে নাই তো সেইটো কোৱা হয় শ্বৰ্ট ৱৰ্কিং চ' কি হৈছে শ্বৰ্ট ৱৰ্কিং ইজ হোৱাট মিনিমাম ৰেণ্টৰ পৰা একচুৱেল ৰেণ্ট মাইনাছ কৰিবা তো তুমি ভাবাচোন মিনিমাম আমাৰ 25,000 টকা মালিকক বোলে দিব লাগিব মিনিমাম কণ্ডিশ্যন এগ্ৰিমেণ্টত আছে আৰু কিন্তু একচুৱেল ৰয়েল্টি এইবাৰ প্ৰডাকশ্যন অকল 15,000 হৈছে তো শ্বৰ্ট পৰিলে নাই কিমান টকা শ্বৰ্ট পৰিল 10,000 ৰুপিজৰ শ্বৰ্ট পৰিল এই যে শ্বৰ্ট পৰিল তাকে কোৱা হয় শ্বৰ্ট ৱৰ্কিং ঠিক আছে শ্বৰ্ট ৱৰ্কিং ট্ৰিটমেণ্ট কি কৰিবা শ্বৰ্ট ৱৰ্কিং একদম চিম্পল ডেবিট হুৱেন অকাৰ যেতিয়া শ্বৰ্ট ৱৰ্কিংটো হ'ব তেতিয়া আমি কি কৰিম এইটো ডেবিট কৰি দিম শ্বৰ্ট ৱৰ্কিং একাউণ্ট ডেবিট আৰু ক্ৰেডিট কেতিয়া কৰিম হুৱেন ৰিকভাৰ্ড বা ৰিকভ যেতিয়া পইচাটো ঘূৰাই পাই যাম হয় নাই তেতিয়া এইটো শ্বৰ্ট ৱৰ্কিং আমি ক্ৰেডিট কৰি দিব পাৰোঁ বা লেপছ বা কেতিয়াও আৰু নাপাওঁ জীৱনতো আৰু শ্বৰ্ট ৱৰ্কিং পইচা ঘূৰাই নাপাওঁ তেতিয়া এইটো কি বুলি কোৱা হয় তেতিয়া ক্ৰেডিট কৰিব লাগিব কোনটো শ্বৰ্ট ৱৰ্কিং একাউণ্ট আদাৰৱাইজ কিন্তু শ্বৰ্ট ৱৰ্কিং ইনিচিয়েলি কি হয় সদায় মনত ৰাখিব ডেবিট হয় আৰু ছেকেণ্ডত যেতিয়া লেপছ হ'ব ক্ৰেডিট আৰু যদি ঘূৰাই পাই যাওঁ তেতিয়াও ক্ৰেডিট ক্লিয়াৰ ঠিক আছে শ্বৰ্ট ৱৰ্কিং ক্লিয়াৰ এতিয়া আমি ৰিকভমেণ্টত আহি যাওঁ তো ৰিকভমেণ্ট অফ শ্বৰ্ট ৱৰ্কিং ৰিকভমেণ্ট মানে কি জানা এই যে মই ক'লোৱেই মাত্ৰ তোমাক শ্বৰ্ট ৱৰ্কিং যদি ঘূৰাই পোৱাৰ চান্স আছে সেইটোকে ৰিকভমেণ্ট ঘূৰাই পাই যোৱা সেইটোকে আমি কি বুলি কওঁ ৰিকভমেণ্ট মানে ৰিটাৰ্ণ যিখিনি তোমাৰ লছ হৈছিলে সেইখিনি যদি তুমি ঘূৰাই পাই যোৱা তেতিয়া আমি তাক কি বুলি ক'ম শ্বৰ্ট ৱৰ্কিং বুলি ক'ম ঠিক আছে তো এতিয়া হ'ল কথাটো এই শ্বৰ্ট ৰিকভমেণ্টৰ আকৌ দুটা অপশ্যন থাকে এটা ফিক্সড ৰিকভমেণ্ট এটা ফ্লটিং ৰিকভমেণ্ট ঠিক আছে এটা ফিক্সড আৰু এটা কি ফ্লটিং তো ফিক্সড আৰু ফ্লটিঙৰ মাজত ডিফাৰেঞ্চ কি হয় চ' ফিক্সড ৰিকভমেণ্টত মানে কি হয় মালিকে আমাক প্ৰথম ধৰা 4 বছৰ টাইম দিব কি প্ৰথম বছৰ যদি কিবা লছ হৈছে সেই লছটো তুমি ঘূৰাই পাব পাৰা উইথিন দ্য 4 ইয়াৰ্ছ মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ এই 4 বছৰৰ ভিতৰত তুমি প্ৰথম বছৰৰ লছটো ঘূৰাই পাবা ছেকেণ্ড ইয়াৰৰ লছ হ'লেও ঘূৰাই পোৱাৰ চান্স মানে ফাৰ্ষ্ট ইয়াৰৰ লছটো ঘূৰাই পোৱাৰ চান্স আছে 4 বছৰৰ ভিতৰত আৰু ছেকেণ্ড ইয়াৰৰ লছটো এইটো ঘূৰাই পোৱাৰ পিৰিয়ড আছে 4 বছৰৰ ভিতৰত থাৰ্ড ইয়াৰটো পাবা ফ'ৰ্থ ইয়াৰ কিন্তু 4 বছৰৰ পিছত আৰু ঘূৰাই নোপোৱা এইটো কোৱা হয় ফিক্সড ৰিকভমেণ্ট আৰু ফ্লটিং মানে কি জানা যেতিয়াই হ'ব তাৰ ভেলিডিটি ধৰা কুৱেশ্যনত দি থ'লে বা এগ্ৰিমেণ্টত লিখা আছে ধৰা 2 বছৰ তো যেতিয়াই হ'ব তাৰ 2 বছৰলৈ থাকিব মানে ফাৰ্ষ্ট ইয়াৰ যে কিবা কাৰণত লছ হ'লে সেইটো ঘূৰাই পোৱাৰ চান্স কি থাকিব কেতিয়ালৈকে ছেকেণ্ড ইয়াৰ আৰু থাৰ্ড ইয়াৰ ভিতৰত তুমি ঘূৰাই পাব পাৰা কিয় 2 বছৰ বুলি যে কৈছে তো মই তোমাক এক্সাম্পল দিলোঁ 2 ইয়াৰ্ছ তো ফ্লটিঙত কি হয় যেতিয়াই অকাৰ্ড হ'ব তাৰ নেক্সট 2 ইয়াৰ্ছলৈকে আমাৰ টাইম পিৰিয়ড থাকিব সেইটো লিখা আছে ৰিকভমেণ্ট ইজ এলাউৱেবল ইন দ্য ফলোয়িং ফিউ ইয়াৰ্ছ অফ ইট অকাৰেঞ্চ যেতিয়া হ'ব তাৰ নেক্সট ইয়াৰ্ছৰ ভিতৰত কিছুমান ইয়াৰ্ছৰ ভিতৰত 2 ইয়াৰ্ছ 3 ইয়াৰ্ছ যি হ'ব পাৰে ঘূৰাই পাব পাৰা কিন্তু এই ফিক্স কেছত কি হৈছে ফিক্স কেছত প্ৰথম ধৰা পিৰিয়ডটো যোনটো ফিক্স কৰা আছে সেইকেইদিনে পাব তাৰপিছত আৰু কেতিয়াও নোপোৱা তো সেই দুটা ডিফাৰেঞ্চ হ'ল তোমাৰ ফিক্সড আৰু ফ্লটিঙৰ ঠিক আছে তো শ্বৰ্ট ৱৰ্কিঙৰ মেইন কনচেপ্ট এইখিনিয়ে হয় আৰু আমি ৰয়েল্টি তোমাৰ অভাৰঅল মই এইখিনি কৈ দিলোঁ চামবিলাকতো আমি এটা বেলেগ ভিডিঅ'ত ভালকৈ বুজাই দিম তাতে জাৰ্নেলো বুজাই দিম ভালকৈ তো ঠিক আছে থেংক ইউ